ও হরি হরি ও চতুৰ সকলে ৰসৰ চতুৰতা যাৰ আছে তেওঁ এই অমৃত পান কৰিব পাৰে আৰু সেই অমৃতৰ লগত জড়িত হৈ আছে কাৰণ ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে প্ৰিয় ৰস অমৃত পৰম সন্তোষিত হৈ এই ৰস অমৃত পান কৰিব লাগিব সন্তোষ হ'ব পাৰিলে ৰস অমৃত পান কৰিব সন্তোষ যদি নহয় তেতিয়াহ'লে ৰস অমৃত পান কৰিব পৰা নাযাব আমাৰ এতিয়া সেইটো আমাৰ আলোচনা আজি গজেন্দ্ৰ উপাখ্যান চলি আছে অষ্টম স্কন্ধ এই উপাখ্যানৰ কিছু অংশ ইতিমধ্যে আমাৰ যোৱাকালি গ্ৰাস ব্ৰজেন্দ্ৰ যুদ্ধৰ কিছু অংশ আলোচনা কৰিছে আৰু আজি তাৰ কিছু অংশ আমি আলোচনা কৰিম এতিয়া তাৰ আগত আমি অত্যন্ত গুৰুত্বপূৰ্ণ কথা কেইটামান ক'ব লাগিব আপোনালোকৰ আগত এতিয়া গ্ৰাহনো কি গজেন্দ্ৰনো কি ত্ৰিকুট পৰ্বতৰ সিটো পাৰত কিয় ক্ষীৰ সাগৰত গজেন্দ্ৰ গ'ল আৰু তাত গৈ কিয় গ্ৰাহৰ মুখামুখি হ'ল এই কথাখিনি আমি প্ৰথম আলোচনা কৰিবলগীয়া আছে আপোনালোকে নিশ্চয় আগতে আলোচনা কৰিছে কিছু অংশ তাৰ আগত আমি কিছু আৰু আলোচনা কৰিবলগা এইকাৰণে আছে ত্ৰিকুট পৰ্বতৰ তিনিটা শৃংগ আছিল আপোনালোকে পাইছে এইটো ন আৰু এই তিনিটা শৃংগ এটা স্বৰ্ণৰ বুলি কোৱা হৈছে এটা ৰূপৰ বুলি কোৱা হৈছে আৰু এটা লোহাৰ বুলি কোৱা হৈছে নহয় বা বুজিলে নাই আৰু এই তিনিটা শৃংগত তিনিটা গুণ নিহিত হৈ আছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো কি কি সত ৰজ আৰু তম এই তিনিটা গুণ অৰ্থাৎ এই তিনিটা শৃংগ যে অতিক্ৰম কৰিব পাৰে তেওঁ নিৰ্গুণ এই ক্ষীৰ সাগৰ পায় আৰু সেই ক্ষীৰ সাগৰত যাওঁতেও যদি মায়াৰ বশৱৰ্তী হৈ গৈছে সেই ক্ষীৰ সাগৰত যাওঁতেও যদি মোহৰ বশৱৰ্তী হৈ গৈছে তেতিয়াহ'লে গ্ৰাহ মানে মায়া মোহৰে আবৃত এই গ্ৰাহে ধৰিব গতিকে এই গ্ৰাহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ব্যৱস্থা এটা দিছে যে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আছে আপুনি সাধু সংগৰ আশ্ৰয় ল'ব লাগিব যদি সাধু সংগৰ আলাপ কৃষ্ণ আলাপ ভগৱন্তৰ নামৰ আলাপ নকৰে তেতিয়াহ'লে অলপ আগতে মানে কি এই অধ্যায়টোৰ আগৰখিনিত সেই কথাখিনিকে কৈ গৈছে যদি সেই আলাপ নকৰে তেতিয়াহ'লে আপোনাৰ আলাপটো প্ৰলাপলৈ ৰূপান্তৰিত হ'ব ভগৱন্তৰ নামযুক্ত কথাটোক আলাপ বুলি কৈছে আৰু সেয়া কাৰ লগত কৰিবলৈ দিছে বা ভকতৰ সংগত সাধুৰ সংগত কৰিব দিছে যদি সাধুৰ সংগত আলাপ কৰে তেতিয়াহ'লে আমি যিবিলাক নিষেধ বোলা বস্তু আছে যিবিলাক এৰি চলিব লাগে এই এৰি চলিব লগা বস্তুবিলাক এৰিব পাৰিব আৰু যদি সাধু সংগত নাথাকি অন্য সংগ লয় তেতিয়াহ'লে অন্য কথাবিলাক যিবিলাকক আমি নিষেধ বুলি কৈছো এই নিষেধ কথাবিলাকে আমাক গা কৰি উঠিব এতিয়া গ্ৰাহ আৰু গজেন্দ্ৰৰ যুদ্ধখনৰ আগত গজেন্দ্ৰই অহংকাৰ সূচকভাৱে ক্ষীৰ সাগৰলৈ গৈ আছে আৰু তেতিয়া তেওঁৰ এটাই অহংকাৰ মইতো বহুত বলৱন্ত লগতে মোৰ লগত মোৰ আত্মীয় স্বজনবিলাক আছে মানে মোৰ কুটুম্ব আছে মোৰ ভাৰ্যা আছে মোৰ সন্তান আছে গতিকে এয়া মোৰ বীৰত্ব মোৰ শক্তি আমিও এই ধৰণে পৰিয়াল ডাঙৰ হলে নিজৰ অহংকাৰটো দেখুৱাই কওঁ এইখন পৰিয়ালৰে আমি বহুত আছো এই অহংকাৰ যেতিয়া থাকিব এই ভয়ংকৰ বিপদৰ মুখামুখি হ'ব লাগিব প্ৰথম কথাটো এইটো এতিয়া পৰিয়াল বুলি কওঁতে আপোনালোকে যদি ভাবে যে আমাৰ 4জন 5জন ভাই আৰু তাৰে সন্তানবিলাকৰো সন্তানসকলক লৈ পৰিয়ালৰ কথা কৈছে নেকি সেই কথাটো কোৱা হোৱা নাই আমাৰ এই দেহত এটা পৰিয়াল আছে এই পৰিয়ালটো আমাৰ আত্মীয় এই আত্মীয় স্বজনক লৈ মই যদি হাতক লৈ অহংকাৰ কৰোঁ মই যদি চকুটোক লৈ অহংকাৰ কৰোঁ মই যদি মোৰ সৌন্দৰ্যক লৈ অহংকাৰ কৰোঁ মই যদি মোৰ কথাক লৈ অহংকাৰ কৰোঁ মই যদি মোৰ বুলি ভাবোঁ মই বুলি ভাবোঁ এই কথাৰ লগত জড়িত হৈ আছে অহংকাৰ এই পৰিয়ালৰ পৰা সেই অহংকাৰক যদি বিদায় দিব নোৱাৰে তেতিয়াহ'লে এই সংসাৰ সাগৰখন ক্ষীৰ সাগৰ বুলি কোৱা হৈছে এই সংসাৰ সাগৰখন ভাল
যদি আপুনি তাক অহংকাৰ শূন্যভাৱে সাধু সংগত ঈশ্বৰৰ নামৰ লগত এই সংসাৰ যাত্ৰাত ভ্ৰমণ কৰে তেতিয়াহ'লে এই সংসাৰ সাগৰখন ক্ষীৰ সাগৰ হ'ব। আৰু যদি এই সংসাৰ সাগৰত আপুনি সফল হ'ব লাগে, সংসাৰ সাগৰত যদি আপুনি সাঁতুৰি ল'ব লাগে বা এই ক্ষীৰ সাগৰত যদি দুগ্ধ পান কৰিব লাগে তেতিয়াহ'লে তিনিটা গুণ সত ৰজ তম এই তিনিটা গুণ আপুনি কি কৰিব পাৰিব লাগিব? বক কৰিব পাৰিব লাগিব। ভগৱন্তৰ নিৰ্গুণ অৱস্থালৈ যাব লাগিব। আৰু ভগৱন্তৰ নিৰ্গুণ অৱস্থালৈ যেতিয়া যাব তেতিয়া এই ক্ষীৰ সাগৰখনত আপুনি মানে এই দুগ্ধ পান কৰিব পাৰিব। অৰ্থাৎ আপুনি আপোনাৰ ত্ৰিগুণক কেতিয়াও প্ৰশ্ৰয় নিদি যদি ঈশ্বৰৰ নিৰ্গুণ ব্ৰহ্মৰ নিৰ্গুণ অৱস্থাটোলৈ যাব পাৰে, ভাৱনাটো যদি নিৰ্গুণ অৱস্থালৈ যায় তেতিয়াহ'লে এই ক্ষীৰ সাগৰখনলৈ আহিব পাৰিব। তাতো যদি আপোনাৰ মায়া মোহে আৱৰি ধৰে তেতিয়াহ'লে এই সাগৰখনক গ্ৰাহে ধৰাৰ দৰে আমাৰ মায়াৰ গ্ৰাহে ধৰিব। প্ৰথম কথাটো হ'ল এই, গতিকে আমাৰ চিন্তাবিলাক ভাৱনাবিলাক এতিয়া ক'ত থাকিব লাগে বুলি কৈছে? কেৱল কৃষ্ণ নামৰ লগত জড়িত হৈ থাকিব লাগিব। এই সংসাৰ সমুদ্ৰখনত যদি আপুনি পাৰ হ'ব খোজে, সংসাৰ সাগৰখন বৰ ভয়ংকৰ, আৰু এই সংসাৰ সাগৰখন ভয়ংকৰ সাগৰখনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাস্তা দিছে লয়ৰে লয়ৰে লয় হৰিৰে নাম লয়ৰে। হে ভাই লয় লয় মানে তুমিও লোৱা, ময়ো লম, তেওঁ ল'ব, সকলোৱে লোৱা। যদি সকলোৱে হৰি নাম লোৱা তেতিয়াহ'লে এই সংসাৰ সমুদ্ৰৰ পৰা আপুনি পাৰ হ'ব পাৰিব। এই সংসাৰ সাগৰখনত দুটি পাৰ, এটি পাৰত আপোনাৰ জন্ম হৈছে আৰু এটি পাৰত আপোনাৰ মৃত্যু হ'ব। মাজৰ খণ্ডত আপুনি সাঁতুৰিব পাৰিব। সাঁতুৰিব কেনেকে? আকৌ কৈছে সাঁতুৰিবৰ কাৰণে এখন নৌকা আছে, সেই নৌকাখনে হ'ল নাম নৌকা। যদি নাম নৌকাত উঠিব পাৰিছে তেতিয়াহ'লে ইটো পাৰৰ পৰা সিটো পাৰলৈ বৰ হেলাৰমে গৈছে। আৰু যদি নাম নৌকাত উঠিব পৰা নাই তেতিয়াহ'লে মাজতে সাগৰত ডুব গৈছে, পুনৰ এই সংসাৰ সাগৰখনলৈ আহিব লগা হৈছে। প্ৰথম কথাটো এইটো, ঠিক আছে। এতিয়া আগৰ কথাখিনিৰ লগত এতিয়াৰ কথাখিনিৰ সম্পৰ্ক। আপোনাৰ সুৰে তুলি পানী লাখে লাখে ঢালে মহামানী, বালক পুত্ৰত কৰিনি হৱত যায়, স্নেহে আতি হৈ হুয়া ভোল পিয়ান্ত ঘূৰে ভৰি জল, কৃষ্ণৰ মায়াত কৃপণ ভাৱক পাই। আমাৰ এতিয়া ডাঙৰ কথাটো হ'ল নামিল অন্ত তাত কৌতূহলে। কোন নামিল? গজেন্দ্ৰ নামিল। অমৃত নিৰ্মল স্বাদ জলে, অমৃত প্ৰায় সেই নিৰ্মল পবিত্ৰ পানী সোৱাদ ল'বৰ কাৰণে সুবৰ্ণৰ পদ্ম ৰেণুচৈ সুবাসিত। তাতে যি পদ্মবিলাক আছে তাৰ বৰণটো সুবৰ্ণৰ বুলি কৈছে। আৰু এই সুবৰ্ণৰ দৰে সুন্দৰ সেই পদুমবিলাকৰ ৰেণু আৰু তাৰ সুবাস ল'বৰ কাৰণে তাত সুবিধা হৈছে। লগতে সুৰে আপোনাৰ তুলি জল, সুৰেৰে জল তুলি কৰিলন্ত স্নান মহাবল। এই মহাবলৱান গজেন্দ্ৰই স্নান কৰিছে কিহত? সেই ক্ষীৰ সাগৰত গত শ্ৰম হুয়া পিলা জলমনোনীত। আগৰ যিখিনি শ্ৰম আছিল সেই শ্ৰমখিনি একেবাৰে নোহোৱা হৈ গৈছিল সেই জল পান কৰাৰ পিছত। অৰ্থাৎ নিৰ্মল সেই মানে কি পানী পান কৰোঁতে তেওঁ কেৱল তেতিয়া এটা কথাই ভাবিছে, এই জল পান কৰিব লাগে আৰু অমৃতসম জল পান কৰি মনৰ যিটো মানে কি দেহাৰ যিটো ইমান সময় পৰিশ্ৰম কৰিলোঁ
ইয়ালৈ আহোঁতে পৰিশ্ৰম হৈছে, পৰ্বত বগাই আহিছে, এই শ্ৰমটো কি কৰিব লাগে? নাশ কৰিব লাগে। ভাৱনাটো ক'ত আছে? কেৱল পানী খাব লাগে আৰু শ্ৰমটো নাশ কৰিব লাগে। গতিকে এই শ্ৰম নাশ কৰাৰ অৰ্থেহে তেওঁ পানী খাইছে, কিন্তু শ্ৰম নাশ কৰাৰ উপৰি সেইখিনি মানে কি পানী খাব লাগে যে ভগৱন্তৰ অৰ্পণ কৰি, সেই কথাটো গজেন্দ্ৰই ভবা নাই। বোলে যদি ভগৱন্তক স্মৰণ নকৰাকে পান কৰিছে তেতিয়াহ'লে সেইটো অমৃত হোৱা নাই, কাৰণ নামযুক্ত কথাবিলাকে অমৃতলৈ ৰূপান্তৰিত হ'ব। গতিকে নাম অমৃত পান নকৰাৰ কাৰণে কি হ'ল? গ্ৰাহে ধৰিবই কাৰণে তেওঁ আগবাঢ়ি আহিল। অৰ্থাৎ আপুনি যি পান কৰিব, এই যি পান কৰিব বুলি কওঁতে যি খাব, এই খোৱা দ্ৰব্যভাগ ভগৱন্তত অৰ্পিত হ'ব লাগিব। তেতিয়া অৰ্পিত হ'লে সেয়া মায়াই আপোনাক বশ কৰিব নোৱাৰে। আপোনাৰ তৃষ্ণা আছে, কিন্তু তৃষ্ণাটো দূৰ কৰিবৰ কাৰণে পানী খাব, কিন্তু পানীখিনি খাওঁতে কৈছে যে ঈশ্বৰৰ নামযুক্ত পানীহে আপুনি খাওক। দ্বিতীয় কথাটো, দ্বিতীয় দফাটোত কৈছে আপোনাৰো সুৰে তুলি পানী, নিজৰ সুৰেৰে পানী তুলিছে লাখে লাখে, হালে মহামানী বালক পুত্ৰত কৰিনি হবত যায়। বালকবিলাক পুত্ৰ হবৰ গাতো পানী ছটিয়াই দিয়া হৈছে। স্নেহে আতিশয়ী হুয়া ভোল, পিয়ন্ত সুৰে ভৰি জল, কৃষ্ণৰ মায়াত কৃপণ ভাৱক। কৃষ্ণৰ মায়াত কৃপণতা, অৰ্থাৎ কৃষ্ণৰ মায়াতে যে এই সমুদ্ৰত পাৰ পাইছে, সেই কথাটো নাভাবি কেৱল সন্তান ভাৰ্যাক সন্তুষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে, যাৰ বাবে তেওঁৰ কৃষ্ণৰ যিটো মায়া, কৃষ্ণৰ যিটো উপলব্ধি, সেই উপলব্ধিটো কি হৈছে? ভাৱৰ পৰা কৃপণালী হৈছে, ভাৱত কৃপণালী হৈছে। সেইকাৰণে আপোনাৰ ভাৱনাৰ কৃপণালী কেতিয়াও হ'ব নালাগে। আমি যে ভগৱন্তক ভাবো, ভগৱন্তক ভাৱনাৰ কৃপণালী কৰিব নালাগে। এতিয়া আমি আজি ইয়াত সকলোৱে লগ লাগিছো ঈশ্বৰৰ নাম শ্ৰৱণ কৰিবৰ কাৰণে, কীৰ্তন কৰিবৰ কাৰণে, ইয়াত কোনো সন্দেহ নাই। কিন্তু আপোনাৰ ভাৱনাটো যদি বোলে নাপালে বেয়া পাব নহয় বা? প্ৰাথমিকত সদায় মানে কি নামঘৰত ঈশ্বৰৰ সেৱাযুক্ত এই কথা চলে, ঈশ্বৰৰ নাম চলে, নগলে নেদেখিলে বেয়া পাব। গতিকে যাব লাগিব কাৰণে আহিলে যদি মনটো আপোনাৰ অন্য ভাৱত ৰাখিছে, তাৰমানে ভাৱৰ কৃপণালী হৈছে। আমাৰতো ঈশ্বৰৰ নামৰ কথাটো তেনেকুৱাই হয়। এটা সৰু কথা আপোনালোকক কওঁ। এজন ভকতে ৰাতিপুৱাই উঠি ঈশ্বৰৰ নাম নোলোৱাকৈ হালখন লৈ, গৰুহাল লৈ পথাৰলৈ গ'ল। পথাৰলৈ গৈ কিছু সময় হাল বালে। বোৱাৰ পিছত ভাবিলে যে অলপমান গাটো ধুই আহোঁ, ঈশ্বৰৰ নাম এবাৰ লৈ আহোঁ আৰু অলপ কিবা খায়ো আহোঁ। তো গৰু আৰু সেই হালখন থিয় কৰি তেওঁ ঘৰলৈ গ'ল, গা পা ধুলে আৰু নামঘৰত সোমাল। নামঘৰত সোমাই নামে মুখেৰে ওলাই আছে, কিন্তু ভাৱনাটো আছে গৰুহাল তেনেকে থলো, নাঙলখনত থিয় কৰি থলো, যদি কিবা কাৰণ নাঙলখন টানি লৈ যায় ভৰিখন কাটিলেতো বৰ বেয়া অৱস্থা হ'ব। গতিকে ভাৱনাটো তেনেকে থাকিল। সেই সময়তে ভকত এজন তেওঁলোকৰ ঘৰত আহিল। বোলে বাপ আছেনে? আইগৰাকীয়ে মাতিলে, বোলে বাপ আছে, নামঘৰত আছে। বাপ ক'ত নামঘৰত আছে? পথাৰত আছেচোন। ঠিক আছে, পাছত পথাৰৰ পৰা আহিলে লগ কৰিম। ভকতজন গুচি গ'ল। আৰু এই নামঘৰত সোমোৱা ভকতজনে উঠি আহি বোলে গৃহস্থই তাৰমানে সুধিলে গৃহস্থনীক, বোলে কোনোবা অহা শুনিছিলো, মতা শুনিছিলো। বোলে হয়, এজন ভকত আহিলে। ভকত আহি সুধিলে, বোলে বাপ আছেনে? মই বোলো বাপ আছে, নামঘৰতে আছে। তেতিয়া বাপজনে কেৱল এটা কথা কৈ থৈ গ'ল, বোলে আপুনি বোলে নামঘৰত নাই, পথাৰতে আছে। তেতিয়া ভকতজনে গৃহস্থই ক'লে গৃহস্থনীক, বোলে আচলতে ভকতজনে ঠিক কথাই কৈ থৈ গ'ল। বোলে কি, মই নামঘৰত নামতহে সোমালো, মোৰ মনটো গৰুহাল আৰু নাঙলত থাকিল। আমাৰ ইয়াতো যদি আহি পেলাই আপোনালোকৰ মনটো অন্যত থাকিব, মানুহজন ইয়াত আছে, তাৰমানে আপোনাৰ ভাৱনাৰ কৃপণালী আছে। সেইকাৰণে আপুনি যলৈ আহিছে, যিখিনি সময় ভগৱন্তৰ নামৰ লগত সম্পৃক্ত হৈছে, সেইখিনি সময়ত আপোনাৰ ভাৱনাত কৃপণালী হ'ব নালাগিব। আৰু এই ভাৱনাৰ যদি কৃপণালী নহয়,
তেতিয়াহ'লে জানিব নাম ৰস অমৃত অলপ আগতে যিটো কথা ওলাইছিল নাম ৰস অমৃত পান কৰিব পাৰিব। আৰু এই যদি ভাৱনাত নাথাকে, যদি চলিটোৰ কথা ভাবি আছে যে পঢ়া টেবুলত থৈ আহিলো, পঢ়িলা না ঘুমিয়ে থাকিল, নহয় বা বোলে ঘৰৰ পৰা যোৱাৰ পিছত আঞ্জা খান বা ঠিকে থাকে নে নাই, এই ধৰণৰ ভাৱনা যদি সোমাই আছে, বোলে বোৱাৰীজনীক ভাত ৰান্ধিব দিছো, কিবা আঞ্জা খান কেনা কৰে, নিমখে বেছি হয় না জ্বালাই বেছি হয়, এই ভাৱনা যদি আছে, তেতিয়াহ'লে নাম ৰস অমৃত পান কৰিব নোৱাৰিব। সেই একেই কথাটো হৈছে যে সন্তানক ভাৰ্যাক সন্তুষ্ট কৰিবলৈ গৈ তেওঁৰ ভাৱনাৰ যিটো নামৰ ভাৱনা, কৃষ্ণ নামৰ ভাৱনাৰ কৃপণালী হৈছে, সেই কৃপণালীৰ কাৰণে ৰবা তুমি এই ক্ষীৰ সাগৰত আহি মোক নামাতাকৈ, মোক অৰ্পণ নকৰাকৈ, মোৰ নাম নোলোৱাকৈ তোমাৰ পুত্ৰ সন্তানক, তোমাৰ ভাৰ্যাক বেছি গুৰুত্ব দিছা, তোমাৰো পৰীক্ষাটো চলিব। এই কথাটো ৰাম ভাৰ্যা পুত্ৰ সমে গৃহবাসী, যেন ক্ৰীড়া কৰে জলে আখি, হেহি মতে ক্ৰীড়া কৰিয়া আচাতহিত, মহাদুখে আকি লাগ পাইল, তাক গজৰাজে নেদেখিল, বিষ্ণুৰ মায়াৰ বল দেখা বিপৰীত। সেই সময়ত ভাৰ্যা পুত্ৰসকলৰ লগত গৃহবাসী এই গজেন্দ্ৰই ক্ৰীড়া কৰি আছে, খেলি আছে, ল'ৰা ভাৰ্যাসকলৰ লগত সময় কটাই আছে। আৰু সেইখিনি সময়তে মহা দুখযুক্ত কাৰ্য এটা সংঘটিত হ'ব বুলি কেতিয়াও তেওঁ ভবা নাই। বোলে বিষ্ণুৰ মায়া তুমিতো নাজানা, এতিয়া বিষ্ণুই কেনেধৰণৰ মায়া কৰিলে তুমি সন্তান ভাৰ্যাৰ লগত সময় কটোৱা, আমাৰ ক'ব লগা নাই। কিন্তু মোক বাদ দি নেকি, মোক বাদ দি যদি কৰিছা, তেতিয়াহ'লে তোমাৰ সংসাৰ যাত্ৰাত এই কথাটো আমাক দেখুৱালে। এতিয়া আমিও এই মায়াময় সংসাৰ সাগৰখনত সাঁতুৰি আছো। কুৰুক্ষেত্ৰৰ ৰণত যেনেকে পাণ্ডৱ আৰু কৌৰৱৰ মাজত যুদ্ধ হৈছিল, আমাৰো কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধখন সদায় চলি আছে। আৰু সেই সময়ত যেনেকে পাণ্ডৱৰ ৰথৰ সাৰথি নাৰায়ণ হৈছিল, আমাৰো এই দেহ ৰথখনৰ সাৰথি কিন্তু নাৰায়ণে হৈ আছে। আমাৰ ভাৱনাবিলাক অলপমান ওলোটা। কুৰুক্ষেত্ৰৰ ৰণত অৰ্জুনৰ ৰথখনহে ভগৱন্তই চলাইছিল, নহয়, আমাৰ কুৰুক্ষেত্ৰৰ ৰণ এতিয়াও চলি আছে। কুৰুক্ষেত্ৰৰ ৰণখন কিহৰ? ধৰ্ম আৰু অধৰ্মৰ ৰণ। গজেন্দ্ৰ পক্ষানৰ যুদ্ধখন কিয় দেখুৱাইছে? গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ মানে কি? ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ। আপুনি মায়াৰ বশৱৰ্তী হৈ থাকিলে অধৰ্মই আপোনাক গ্ৰাস কৰিব, আৰু এই গ্ৰাস যেতিয়া কৰিব, যদি আপুনি সেই গ্ৰাস কৰাৰ পিছতো ভগৱন্তক উপলব্ধি নকৰে, তেতিয়াহ'লে এই গ্ৰাহৰ পৰা মুক্ত হ'ব নোৱাৰিব। কুৰুক্ষেত্ৰৰ ৰণতো কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধখন তেনেকেই হৈছিল যে কৌৰৱ আছিল অধৰ্মত, পাণ্ডৱ আছিল ধৰ্মত। আৰু এই পাণ্ডৱৰ অৰ্জুনৰ ৰথখন চলাইছিল নাৰায়ণে। আমাৰো দেহটোক অৰ্জুনৰ লগত তুলনা কৰা হৈছে আৰু আত্মাটোক নাৰায়ণৰ লগত তুলনা কৰা হৈছে। এই দেহ নামৰ ৰথখন কোনে চলাই আছে এতিয়া? নাৰায়ণে চলাই নাই জানো? নাৰায়ণ যদি ওলাই যায় আমাৰো শেষ। ডাঙৰ কথাটো এইটো, তেতিয়া আপোনাৰ নাৰায়ণ ওলাই গ'লে আপোনাৰ ধৰ্ম প্ৰতিষ্ঠা হ'ব নে অধৰ্ম প্ৰতিষ্ঠা হ'ব? এতিয়া নাৰায়ণটো ওলাই গ'ল। যদি মই জীয়াই থকা দিনকেইটা ধৰ্মযুক্ত কাম কৰিলো, পুণ্যযুক্ত কাম কৰিলো, সাৰযুক্ত কাম কৰিলো, তেতিয়াহ'লে ধৰ্মত যাব। তাৰমানে আপুনি অৰ্জুনৰ দৰে ভগৱন্তৰ পৰশ পাব। আৰু যদি তাকে নকৰি আমি দুৰ্ভাৱনাবিলাকত লাগি থাকো, তেতিয়াহ'লে অৰ্জুন ৰূপী এই দেহটোৰ কৌৰৱলৈ ৰূপান্তৰিত হ'ব। আৰু কৌৰৱলৈ ৰূপান্তৰিত হ'লে আপুনি অধৰ্মতে জীৱনটো কটাব লাগিব। সেইকাৰণে ধৰ্মক কৰিছো হাৰ, ভাবো তোমাক বাৰ বাৰ। ধৰ্মকে যিহেতু হাৰ কৰিছো,
ধৰ্ম কেতিয়া প্ৰতিষ্ঠা হ'ব যেতিয়া তোমাৰ নাম ল'ম তেতিয়াহে ধৰ্ম হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিলে এশৰণ মানে কাৰ ধৰণ কৃষ্ণ ধৰণ কৃষ্ণস্তু ভগৱান স্বয়ং কৃষ্ণস্তু দেৱস্য স্বয়ং কৃষ্ণই পৰম দেৱতা কৃষ্ণই পৰম পিতা এই পৰম পিতা বুলি কওঁ আপুনিও কাৰোবাৰ পিতা আপুনিও কাৰোবাৰ পিতা পিতৃৰ গৌৰৱ আপুনি কৰিছে ঠিকেই এই পিতাৰো পিতা কোনোবা আছে তেওঁই পৰম পিতা তাৰ মানে ভগৱান আপোনাৰ সকলোৰে পিতাই যেনেকে পিতৃসকলক কয় বোলে অমুক কামটো কৰিবা ভগৱানেও কয় তোমালোকে ভাল কাম কৰিবা কাৰণ মই তোমালোকক এই জগতত জন্ম দিছো ভাল কাম যদি নকৰা তেতিয়াহ'লে ভাল কাম নকৰিলে যেনেকে পুত্ৰক পিতৃয়ে কি কৰে কুপুত্ৰ বুলি কয় নহয় কয় নে নাই কুপুত্ৰ কয় আমাকো ভগৱন্তে বোলে তোমালোকক পৃথিৱীলৈ পঠালো পুত্ৰ হিচাপে তোমালোকে পুত্ৰৰ দায়িত্বখিনি পালন নকৰিলা বোলে কুপুত্ৰ আগতে মানুহ কৰি দিছিল এইবাৰ লেট্ৰিনত নহয় না আগতে পুত্ৰ হিচাপে বোলে মানৱী জন্ম দিলো তুমি মোক ভাবা আৰু মোৰ ওচৰলৈ আহা নাই নাভাবিলা ৰবা তেতিয়াহ'লে তুমি এই গোবৰৰ মাজত সোমাই থাকা মোক নাভাবিলে তোমালোকৰ ৰাস্তাটো কেনেকুৱা হ'ব আৰু ইয়াতো কৈছে দুখযুক্ত সময়টো সেইকাৰণে আহিল যিহেতু তেওঁ এবাৰো ভগৱন্তক স্মৰণ নকৰি কেৱল পুত্ৰ পুত্ৰী অথবা তেওঁৰ অস্থি কন্যা আৰ্যাসকলৰ লগত সময় কৰি সময়ৰ পিছত সময় কটালে এবাৰো এই অমৃতৰ সোৱাদ ল'ব যোৱা ক্ষীৰ সাগৰৰ পাৰত ভগৱন্তৰ নাম নললে তাৰমানে এই মায়াময় সংসাৰখনৰ সাগৰখন একদম ক্ষীৰৰ দৰে সোৱাদ এতিয়া সেই সোৱাদটো আপুনি যদি কেৱল সংসাৰ গৰ্ততে আবদ্ধ হৈ থাকে তেতিয়াহ'লে সেই সোৱাদটো বিষযুক্ত সোৱাদ আৰু যদি সংসাৰ যাত্ৰাত থাকিও নামযুক্ত সোৱাদ ল'ব পাৰিছে তাৰ মানে আপুনি অমৃত কৰিব পাৰিছে অমৃত মানে কি হে অমৃত আমি থাকো অমৃত মানে কি অমৃত খালে নমৰে বুলি কয় ন মানে নোহোৱা মৃত মানে মৃত্যু যি খালে মৃত্যু নহয় মৃত্যুটো নহয় আমাৰ সেইটো এলোকত অমৃত পান কৰি আছো প্ৰশ্নটো হ'ব পাৰে ন এই মৃত্যুটোক মৃত্যু বুলি কোৱা নাই এই মৃত্যু দেহৰহে সলনি হ'ব আমাৰ এই দেহটোৰহে সলনি হ'ব আত্মাৰতো মৃত্যু নাই আপোনালোকে জানে নহয় আগতে নাম শুনিছিল নামৰ প্ৰতি আপোনালোকৰ এটা আগতে দুৰ্বলতা আছিল জীৱৰ মৰণ নাই দেহা গেলি পচি যায় পুণ্য ফলে কৰ্ম ফলে জীৱে শাস্তি পায় জীৱৰ মৰণ নাই দেহা গেলি পচি যায় এই কথাবিলাক আমি যে শুনিছিলো ইয়াৰ অৰ্থবিলাক আমি বিশ্লেষণ কৰিব লাগিব জীৱৰ মৰণ নাই আমাৰ এই জীৱটোৰ মৰণ নাই মানৱী জনম লওঁতে যদি আপুনি এই মুখ্য প্ৰাপ্তিৰ কামখানি নকৰিলে আৰু আপুনি সংসাৰ গৰ্ততে মানে কি ভৰ্তি হৈ থাকিব লাগিব তাৰ পৰা পৰিত্ৰাণ পাব লাগিলে কি কৰিব লাগিব নামত আশ্ৰয় ল'ব লাগিব এই কথাটোকেই কোৱা হৈছে গতিকে অৰ্জুন আৰু আপোনাৰ মাজত ডিফাৰেন্স একো নাই আপোনাৰ দেহটো অৰ্জুন আত্মাটো নাৰায়ণ নাৰায়ণে ৰথখন চলাই আছে যদি অধৰ্মত গৈছে নাৰায়ণে গুচি যায় ক'ব তুমি এই এনেই জীৱনটো ললা আৰু সময়বিলাক কটালা তোমাৰ এইবিলাক গ্ৰাহকো সেই কথাটোৱেই গ্ৰাহৰ জৰিয়তে আমাক সেই কথাটোৱে বুজাইছে সংসাৰত থকা ক'ব লগা নাই মানৱী জনম ধৰি পেলাই তুমি সংসাৰৰ মাজতে থাকা আমাক কৈছে নহয় গ্ৰাহস্থ জীৱনতে ভগৱন্তক ঘোষণা কৰি এই জগতৰ পৰা পৰিত্ৰাণ হ'ব পাৰিব পৰিত্ৰাণ সাধনম বিনাশস্য দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভাৱমি যুগে যুগে এই পৰিয়ালতেই এই গৃহস্থী জীৱনতেই ভগৱন্তৰ নামেৰে পৰিত্ৰাণ পাব পৰা ৰাস্তাটো দিবৰ কাৰণে ভগৱন্তই যুগে যুগে অৱতাৰ ধাৰণ কৰিছে আমাকো কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে সংসাৰ যাত্ৰাত থাকিও মোক নাপাহৰিবা গুৰুজনাই কৈছে মোক নাপাহৰি মানে কৃষ্ণক নাপাহৰিবা যদি তুমি কৃষ্ণক নাপাহৰা তেতিয়াহ'লে তুমি সংসাৰ যাত্ৰাত থাকিও মুখ্য স্থান পাবলৈ সক্ষম হবা
হে ৰাম জলগ্ৰাস মহাবলৱন্ত দৈব দোষেহি সময়ত ক্ৰোধ কৰিয়া কি চৰণে ধৰিলা বলে অকস্মাতে বৰ দুখ পাই উজাৰি উঠিলা গজৰাই গ্ৰাহ মহাবলী আজুৰি ধৰিলা জলে ভগৱন্তই বোলে ৰবা তুমি বৰ আমোদ লৈ আছা কিন্তু মোক নাভাবাকে তুমি আমোদ ল'বা গ্ৰাহে আহি সেই গজেন্দ্ৰৰ ভৰিত ধৰি দিলে দিয়াৰ লগে লগে তৎক্ষণাতে বিৰাট দুখ পাই গজেন্দ্ৰে হাহাকাৰ লগাইছে উঠি আহিব বিচাৰিছে টনাটনি লগাইছে কিন্তু তাৰ পৰা উঠিব পৰা নাই যাৱত ভকতি আছে গাৱে তীৰত অনন্ত গাজে তাৱে মহাবলৱন্ত গ্ৰাহে টানি নেই জলে গতিকে শক্তি যিমান আছে প্ৰয়োগ কৰিছে কিন্তু পাৰলৈ উঠি আহিব পৰা নাই বাৰে 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 গজেন্দ্ৰ গ্ৰাহে তললৈ টানি নিছে আতুৰ ভৈলন্ত গজপতি হস্তিনী আকাশ পাৰে আতি মনত বিৰহে তীৰত পৰি কেৱলে সেইখিনি সময়ত গজপতি অৰ্থাৎ সেই গজেন্দ্ৰই কি হৈছে একেবাৰে আতুৰ হৈ পৰিছে আতুৰ হৈলো হৰি বিষয় বিকলে কৰি উদ্ধাৰ মুক চৰণ কমলে সেই সময়ত এনেধৰণে গাব লাগিছিল কিন্তু গজেন্দ্ৰই কি কৰিলে আটা মাৰি মাৰি কেৱল পত্নীক মাতিলে পত্নী বিলাকে হাহাকাৰ লাগে দিলে গজেন্দ্ৰৰ কিবা হল স্বামী কিবা হল হা স্বামী কি হল উঠি আহা পাৰৰ পাই আছে কিন্তু সেই সাগৰৰ মাজত যাব পৰা নাই তাৰমানে আমি এই সংসাৰ যাত্ৰাত থকা মানুহবিলাকে যেতিয়া বিচনাত পৰো পৰীক্ষাটো কেতিয়া হয় নহয় এই বিচনাত পৰা মানে কি দুখ কষ্টত যেতিয়া পৰো তেতিয়া আমাৰ পৰিয়ালৰ মানুহবিলাকো লাহে লাহে চাই যায় প্ৰথম হাহাকাৰ কৰে নহয় বা বেমাৰ হ'ল আজাৰ হ'ল গোটেই পৰিয়ালৰ লোকবিলাকৰ হাহাকাৰ লাগি যায় তাৰপিছত লাহে লাহে বেমাৰত কেইদিনমান যদি পৰি থাকে তেতিয়াহ'লে প্ৰথমে মানে অলপমান বোলে যত্ন লৈছিল আজি বোলে অলপমান মানে খিচাৰি বনাই দাও কালি বোলে অলপ পায়স বনাই দাও পৰহি বোলে লাল চাহ অলপ বনাই দিলো পিছদিনাৰ পৰা লাল চাহটো দিবাৰ কাৰণে সময় নহয় সদায় সদায় বিৰক্তি লাগছি আৰু নম্ৰেও নিজেও তাৰপিছত কি কৰে দৰ্জাখন মানে কি ভাতকেইটা খালাক দৰ্জাখন মানে কি দি পেলাই শুই থাকিলা এইফালে বেমাৰী আটা বাজি থাকলা বেমাৰী যদি মাতিছিও ধন শুনে মোৰ বেয়া লাগছে হ'ব দে ভিতৰতে কিবা কৰা যদি